আদিবাসী হেয়ার অয়েলৰ নামত বৰ্তমান যি হাৰত ফ্ৰড চলি আছে অনলাইন অফলাইনত আৰু এই যি অফিস আপোনালোকে দেখা পাইছে এয়া হৈছে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ মানে আপোনালোকে অনলাইনে হওক অফলাইনে হওক বৰ্তমান ঠক প্ৰবঞ্চনা চলি আছে আৰু এই যি আপোনালোকে সত্তাধিকাৰী দেখা পাইছে কেমেৰাত এইজনে হৈছে আদিবাসী হেয়ার অয়েলৰ সত্তাধিকাৰী কৰ্ণাটকৰ পৰা ডাইৰেক্ট গুৱাহাটী ইয়াতে আহি তেওঁ পিতা কাটি থৈ গৈছে প্ৰথমতে পাব্লিকে জানক ঠক প্ৰবঞ্চনাৰ পৰা কেনেকৈ বাচিব ঠক প্ৰবঞ্চনা মানে আপুনি যিটো আমাৰ অনলাইন যিবিলাক শ্বপিং ৱেবছাইটবিলাক আছে এমেজন মিছো বা স্নেপডিল ফ্লিপকাৰ্ট এইবিলাকতো তেওঁলোকৰ প্ৰডাক্টটো তেওঁলোকে দিয়াই নাই চেলিং পাৰ্পজত দিয়া নাই তেওঁলোকে ডিষ্ট্ৰিবিউটৰহে দিয়ে সেইটো কাৰণে তো সেইটো প্ৰথম কথা সেইটো যে তেওঁলোকে চেলিং পাৰ্পজত অনলাইন ৱেবছাইটবিলাকত দিয়াই নাই তেওঁলোকৰ যদি সেই আৰু যদি কোনোবা আনিছে সেইটো টোটেলি ফেক হয় মানে অনলাইনত টোটালি দিয়াই নাই তেওঁলোকে দিয়াই নাই কিন্তু ফ্লিপকাৰ্ট মেছো এইবোৰত মাৰিলে ওলাই দেখোন হয় সেইটো ওলাই সেইটো আপোনাৰ এইবিলাক ফেক সেইটো আপুনি লগাইছে চাগে বহুতে তাৰ কোনো ৰিজাল্ট নাপায় আমিও কিনিছিলো মানে ৰিজাল্ট দিয়া নাছিল এই আমাৰ কাস্টমাৰবিলাকে দেখুৱাই এনেকুৱাবিলাক দেখুৱাই হয় এনেকুৱা এটা মইও ফেচবুকত ভাইৰেল কৰিছিলো এতিয়াও আছে মোৰ পেজত কাস্টমাৰ লৈ আহে তেতিয়া আমাৰটো চাই যে নহয় এইটো আৰু আপোনাৰ গোটেই প্ৰডাক্টটো এইটো যে ৰং পানী দিয়া থাকে এইবিলাকৰ কোনো কাম নাই আপোনাৰ মানে কামটোতো নকৰে চলি বৰঞ্চ আপোনাৰ চলি অপকাৰহে কৰিব উপকাৰটো নহয় কোনো কাম আপোনালোকে ল'বলৈ হ'লে স্ক্ৰীনত থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব ডাইৰেক্ট টু ডাইৰেক্ট আপোনালোকক পাৰ্চেল কৰি পঠিয়াই দিব ঘৰত ঠিক আছে আপোনাৰ কোৰ্স আছে জেন্টছৰ কাৰণে আপুনি 3 মান্থৰ এটা কোৰ্স কৰিব লাগে এইটো 3 মান্থৰ কোৰ্সৰ হাফ লিটাৰ ইয়াৰ দাম হৈছে 1500 টকা আৰু লেডিজ হলে আপোনাৰ 6 মান্থৰ মানে সম্পূৰ্ণ যদি কোৰ্সটো কৰিটো 6 মান্থৰ কোৰ্স দুটা বটল লাগিব 3000 হয় পকা চুলি হয় পকা চুলি আপোনাৰ ডেন্ড্ৰফ হওক বা চুলি আগ ফটা চুলি পাতলা হৈ যোৱা ছিগি যোৱা আৰু আপোনাৰ লগতে মানে পকা চুলিটোতো খোলা হ'বই লগতে আপোনাৰ চুলি ঘন হ'ব মানে দীঘল হ'ব ঘন হ'ব মই নিজেও ব্যৱহাৰ কৰি থকা পকা চুলি গুৰিৰ পৰা টাইম লাগিব লগাওক আপোনালোকে আৰু বহুতে ৰিজাল্ট পাইছে ভাল ৰিজাল্ট পাইছে মানে কথাটো হ'ল যে আদিবাসী হেয়াৰ অয়েলৰ বিষয়ে পাব্লিকে জানে অৱগত কিন্তু পাব্লিক বিমূৰত পৰি যায় এই যে ফ্ৰড মানে প্ৰবঞ্চকসকলে যে জাল পেলাই দিয়ে তাতে মানে খেলিমেলি হৈ যায় কিন্তু আদিবাসী হেয়াৰ অয়েলৰ বিষয়ে ইতিমধ্যে পাব্লিক অৱগত কিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে এই ভিডিঅ'বোৰ বনাই আছে প্ৰমোশ্যন কৰি আছে আৰু আপোনালোকে ভুল নকৰিব ফ্লিপকাৰ্ট মেছো এমাজন এইবোৰৰ পৰা আপোনালোকে একদম এইবোৰৰ পৰা আপোনালোকে অৰ্ডাৰ নকৰিব আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট অৰ্ডাৰ কৰক যাতে অৰিজিনেল প্ৰডাক্ট আপোনালোকে পায় আৰু আপোনালোকৰ কামত আহে ৰিজাল্ট ভাল আহে ঠিক আছে আমাৰ যদি গুৱাহাটী আমাৰ যদি ৰিজনেল অফিচ গুৱাহাটী 6 মাইলৰ আছে যিটো আপোনাৰ পাঞ্জাবাৰী ৰোডৰ পৰা আপোনাৰ ব্ৰিজৰ তলতে লেফ্ট সাইডে কাজিৰঙা লজ আৰু কেফে 7 আছে তাৰ মাজৰ বাইলেনটো দি আহি একদম হাজৰিকা লজৰ নিচেই কাষতে এইটো হ'ল গুৱাহাটীৰ হেড অফিচ এইটো হেড অফিচ বাকি নৰ্থ ইষ্টত বহুত আপোনালোকৰ ব্ৰাঞ্চ আছে আমি অলৰেডি দি থৈছো অসমৰ সৰ্বপ্ৰথম তেওঁলোকে আনিছে তেওঁলোকে চলাই আছে তেওঁলোকৰ জৰিয়তে গোটেই নৰ্থ ইষ্টত চলি আছে গতিকে নাম্বাৰ সেভ কৰক আৰু ফোন কৰক যে অমুক জিলাত আপোনালোকৰ অমুক নামৰ দোকানখন আপোনালোকৰ নেকি হেৰিৰ নামত এতিয়া অফলাইনতো কিছুমানে দোকান মেলি দিছে ঠায়ে ঠায়ে বহুত ঠাইত অফলাইনত দোকান মেলি দিছে বহুত জাগাত দোকান মেলি দিছে কাৰণ জানে এইটো হ'ল ব্ৰাণ্ড এইটোৰ নামত মানে প্ৰবঞ্চনা কৰিলে তেওঁলোকে 2 টকা এটা লাভ কৰিব পাৰিব এই প্ৰবঞ্চকৰ দলটোৱে আৰু কিছুমানে ভাবে কেৱল চুলি দীঘল কৰা মানে আদিবাসী হেয়াৰ অয়েল চুলি দীঘল কৰাই আদিবাসী হেয়াৰ অয়েলৰ কাম নহয় ঠিক আছে এই যে ফ্ৰডবোৰে ভিডিঅ' বনাই ইমান দীঘল চুলি মহিলাসকলক কেমেৰাত খাৰা কৰাই ভিডিঅ' ভাইৰেল কৰি আছে সব ফ্ৰডৰ দল হয় ঠগবাজৰ দল হয় এইসকল ঠিক আছে লাষ্টত এই কোম্পানীটোৰ সত্তাধিকাৰীসকলে এই ভিডিঅ'সমূহ তদন্ত লগাই চালি জাৰি চাই দেখিছে যে তেওঁলোকে য'ৰ পৰা ভিডিঅ' ভাইৰেল কৰে য'ৰ এড্ৰেছ দিয়ে সেই ঠাইত কোনো তেওঁলোকৰ মানে কোনো নাম ঠিকানা একো নাই কোনো পৰিচয় নাই কোনো অফিচ নাই মানে প্ৰবঞ্চকৰ দল এইবোৰ ঠিক আছে খালি চুলি দীঘল কৰা মানেই ভিডিঅ' এটা পাই গ'ল মানে আপোনালোকে অৰিজিনেল বুলি নাভাবিব কাৰণ আমাৰ ৰফিকুজে আপোনালোকে জানে ফাল্টু ভিডিঅ' আমি নবনাওঁ কেতিয়াও কাৰণ আমাৰো এটা নাম আছে যাৰ বাবে আমি চালি জাৰি চাই আজি আমি যোগাযোগ কৰি আহিছোঁ আমাৰ হুজাই ডিষ্ট্ৰিক্টত বহুতে ঠগ খাই আছে অনলাইন অফলাইনৰ পৰা লৈ যাৰ বাবে মই ডাইৰেক্ট গুৱাহাটী আহি গৈছোঁ হেড অফিচৰ পৰা এইটো ভাল ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আৰু বেলেগকো আপোনালোকে জনাই দিয়ক যে আদিবাসী হেয়াৰ অয়েলৰ নামত কেনে ধৰণৰ প্ৰবঞ্চনা চলি আছে ঠিক আছে এনে ধৰণৰ বটলবোৰ আপোনালোকে অৰিজিনেল পাব অনলাইনত আপোনালোকে ভুল না যাব আপোনালোকে স্ক্ৰীনত থকা কন্টাক্ট নম্বৰতে আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে আপোনালোকক হোম ডেলিভাৰী একেবাৰে ঘৰত পঠিয়াই দিব নৰ্থ ইষ্টৰ বহু ঠাইত তেওঁলোকৰ অফিচ আছে
কণ্টেক্ট কৰিলেই হ'ল আপোনালোকক সুন্দৰকৈ আপোনালোকক সমজাই দিয়া হ'ব